হয়, মাঘৰ বিহুৰ সময়ত মোৰ মামাৰ ল'ৰা এজনৰ বিয়া আছিলে। আমাৰ গাঁওখনত কিবা এটা ভকত সংসাৰী লৈ এটা বাদ বিবাদ চলি আছিলে আজি কিছু বছৰ পূৰ্বে। সেই বিবাদটো লৈ আজি 4-5 বছৰমানৰ পৰা বেছি হৈ গৈছে মানে বস্তুটো। তেওঁলোকৰ বিয়া সবাহত অংশগ্ৰহণ কৰিব নোৱাৰি। ভকতসকলৰ কিছু নিয়ম আছে, সেই নিয়ম মতে তেওঁলোকে আমাৰ কিছুমান কাজ কৰ্ম খাব নোৱাৰে। হয় হয়, মই সাংসাৰী হয়, মই তেওঁলোকক হয়, মই যাব নিদিয়ে মানে কিবা তেওঁলোকে আমাৰ কিছুমান কাজ কৰ্ম খাব নোৱাৰে। সেই অজুহাত লৈ আমাৰ গাঁৱৰ কিছুমানে মানে মুৰব্বী কিছুমানে এনেকুৱা এটা নিয়ম বান্ধি দিছে যে তেওঁলোকে খাব নোৱাৰে যদি আমিও নাখাওঁ, আমাৰ মানুহখিনিও তেওঁলোকৰ ঘৰত যাব নোৱাৰে। কাজ কৰ্ম হ'লে বিপদ আপদৰ কথা তেতিয়াহ'লে বেলেগ কথা, বিপদ আপদত যাব পাৰে, কিন্তু কাজ কৰ্ম হ'লে তেওঁলোকৰ ঘৰত যাব নোৱাৰে। নোৱাৰাৰ কাৰণে আমি সেই মানে বাধা নামানি মই গৈছিলোঁ। মোৰ মামাৰ ল'ৰা বিয়া আছিলে, মই গৈছিলোঁ। আপোনাৰ জানুৱাৰী 22 তাৰিখ নে কি তাৰিখটো সঠিক মনত নাই। তেওঁ যোৱাৰ বাবদ আমি 8 ঘৰ মানুহ, তেওঁলোকৰ ঘৰৰ পৰিয়াল হৈ আমি গোটেইখিনি ঘৰৰ মানুহে 8 ঘৰ মানুহ আমি এঘৰীয়া হৈ ৰ'লোঁ। বিয়া খাবলৈ গৈছিলোঁ। হয়, অপূৰ্ব ডেকা নামৰ ল'ৰাজনৰ বিয়া আছিলে, মোৰ মামাৰ ল'ৰা। হয়, মামাৰ ল'ৰাৰ ঘৰত গৈছিলোঁ। হয়, ভকতীয়া আছিল তেওঁলোক। বিয়া খাব যোৱাৰ কাৰণে মানে আমাক এঘৰীয়া কৰিলে আমাৰ কোনো আপত্তি নাই, থাকিলোঁ তেনেকৈ। আমাৰ সমাজে এঘৰীয়া কৰিলে আমাক। হয়, সংসাৰী সমাজে। তাৰপিছত আমি এনেকৈ থাকিলোঁ, আছোঁৱে আমি 3 মাহে হৈ গ'ল। তাৰপিছত আপোনাৰ এতিয়া কথাটো হ'ল এই মোৰ ইংৰাজী 26 তাৰিখ আপোনাৰ ইলেকশ্যনৰ দিনাখন, এপ্ৰিল মাহৰ 26 তাৰিখে মই লগ বন্ধু কেইজনক ভাত খাবলৈ মাতিছিলোঁ। মোৰ ঘৰত কোনো অনুষ্ঠান নাছিল। সেই ভাত খাবলৈ মাতোঁতে মোৰ ঘৰৰ মানুহখিনিকো মই নিমন্ত্ৰণ দিলোঁ। মোৰ ঘৰৰ মানুহখিনিও খেলতে আছে। মই ঘৰৰ মানুহখিনিৰ ভিতৰত মোৰ ঘৰখনে খালী খেলৰ পৰা মানে বাহিৰ হৈ আছিলোঁ। মোৰ ঘৰৰ মানুহখিনিকো নিমন্ত্ৰণ দিলোঁ, মোৰ দাদা বৌ খুৰা খুৰী এইবিলাক নিমন্ত্ৰণ দিলোঁ, আহিল। তেওঁলোকে ভাত খালে, ভাত খোৱাৰ পিছত তেতিয়ালৈ একো নাই, আজি 1 মাহে হ'ব হ'ল। ইদিনাখনে গম পালোঁ 5 ঘৰ মানুহক, মোৰ ঘৰৰে হয়, 5 ঘৰ মানুহক দাদা বৌ খুৰা খুৰী এইবিলাকক মানে এঘৰীয়া কৰিলে। আমাৰ গাঁৱতে এখন আজি বৰ্তমান হৈ আছে অন্নপ্ৰাশন এখন আছিলে, তেওঁলোকে সকলো গাঁৱতে নিমন্ত্ৰণ দিব আহিছিল। সেই নিমন্ত্ৰণ দিব আহোঁতে 2জনমান মানুহে বোলে তেওঁলোকক কৈছে গাঁৱৰ সকলোকে মাতিব পাৰিবা, এই 5 ঘৰ মানুহক মাতিব নোৱাৰা। তেওঁলোকৰ অমুকৰ ঘৰত মোৰ নাম মিলন ডেকাৰ ঘৰত ভাত খাবলৈ গৈছিল, তাৰ অপৰাধত মানে তেওঁলোক 5 ঘৰক মাতিব নোৱাৰা। তেনেকুৱা ক্ষেত্ৰত মই এতিয়া মানে এইটোৱে বিচাৰোঁ, মই কি কৰিলোঁ, মোক এঘৰীয়া কৰিছে, মই একো আপত্তি নাই। মোৰ লগত এই 5 ঘৰ মানুহক কিহৰ কাৰণে এনেকুৱা হাৰাশাস্তি দি আছে তাকে মই জানিব বিচাৰিছোঁ। তেওঁলোকৰ পৰাও মানে জানিব বিচাৰিছোঁ কি ভুল কৰিলে তেওঁলোকে, আৰু ইমান আজিৰ দিনত এনেকুৱা ধৰা বান্ধা এটাৰ মাজত চলিব নোৱাৰি। আমি সেইকাৰণে এঘৰীয়া হৈ আছোঁ, আমি ভালে আছোঁ। আৰু তেওঁলোকেও মানে ইমানখিনি ধৰা বান্ধা কৰি আছে, তেওঁলোকে কি সমাজ গঢ়িব বিচাৰিছে নাজানো। এইখিনি তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছোঁ। এতিয়া তাৰ উপায়ন্তৰ হৈ মই সংবাদ মাধ্যমৰ কাষ চাপিছোঁ। এতিয়া আপোনালোকৰ ওপৰতে এৰি দিছোঁ, কি বাট বিচাৰ কৰে আপোনালোকে কৰিব। এতিয়া আমাৰ সমাজখনৰ সংসাৰী সমাজখনৰ মুৰব্বী এতিয়া বলোৰাম ডেকা আৰু কমলাকান্ত ডেকা, তেওঁলোক 2জন আমাৰ সমাজখন চলাই নিয়ে আৰু তেওঁলোকে, আৰু আছে আৰু কেইজনমান। হয় হয়, আমি এতিয়া নতুনকৈ 5 ঘৰ হ'ল, আমি আগতে 8 ঘৰ আছিলোঁ। হয় হয়, এতিয়া নতুনকৈ হয় 13 ঘৰৰ মানুহ। হয়, এতিয়া আমি এঘৰীয়া হৈ আছোঁ 13 ঘৰ মানুহ। চপাই 1 নম্বৰ মেধিপাৰা, আমাৰ এই 1 নম্বৰ মেধিপাৰা বুলি কয়। আমাৰ গাঁওখনৰ আগতে বহুত সুনাম আছিলে, এতিয়া মানে কি ক'ম আৰু লাজ লগা বিষয়। এতিয়া আমি য'তে ত'তে ওলাব নোৱাৰা হৈছোঁ, তোমালোকৰ গাঁওখন অমুক তমুক মানে বহুত, আৰু আনকি সৰু ল'ৰা ছোৱালীৰ মাজতো বিভেদ সৃষ্টি হৈছে। আমি একেলগে খেলিব যাব নোৱাৰা নিচিনা পৰিস্থিতি হৈ পৰিছে, স্কুলত যাব নোৱাৰা নিচিনা পৰিস্থিতি হৈ পৰিছে। আমি এতিয়া মানে বহুত, আৰু এতিয়া ক'বলৈ গ'লে বহুত এইবিলাক কথা। এতিয়া কি কৰে, এতিয়া প্ৰশাসনৰ হয়তো ওচৰ চাপিব লাগিলেও আমি চাপিম, মানে গাঁওবুঢ়াক জনাইছোঁ কালি। এতিয়া উপায়হীন হৈ পৰিছোঁ আৰু। হয়, বৰ্তমান আজি কাজ চলি আছে। এই কাজখনৰ কাৰণেহে এই 5 ঘৰ মানুহ যে আমাক এঘৰীয়া কৰিলে, এই কাজখনৰ পৰাহে মানে গম পালোঁ আকৌ নতুনকৈ। নাই আজি হয় 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 হয়, আমাক 8 ঘৰ মানুহক আগতে এঘৰীয়া কৰিলে, আমাৰ তাতে কোনো ক'বলগীয়া নাই। আমাক সমাজৰ আমি মানে সমাজৰ অমান্য কৰি আমি ভকতৰ ঘৰত বিয়া খাবলৈ গ'লোঁ, তাৰ বাবদ আমাক এৰিছে, আমাৰ তাতে কোনো ক'বলগীয়া নাই। কিন্তু মোৰ ঘৰত সামান্য, মোৰ ঘৰত কোনো অনুষ্ঠান নাই, একো নাই,
মোৰ ঘৰত ভাত খাবলৈ অহাৰ কাৰণে এই মানুহ এই 5 ঘৰ মোৰ ঘৰৰ মানুহ 5 ঘৰ কিহৰ কাৰণে ইমান হাৰাশাস্তি কৰিলে মই সেইটোহে জানিব বিচাৰোঁ। মই সেইটো কাৰণে মই আজিলৈকে মই তেতিয়াই সংবাদ মাধ্যমৰ কাষ চাপিব লাগিছিল, মই তেতিয়া চপা নাই। মই কিন্তু এই 5 ঘৰ মানুহক মই হাৰাশাস্তি কৰাৰ কাৰণে মই তাৰমানে আৰু শান্তিৰে বহি থাকিব নোৱাৰিলোঁ। মই তাৰ কাৰণে আপোনালোকৰ ওচৰত চাপিছোঁ। হয়, মই তাৰমানে নামঘৰত গৈছিলোঁ, নামঘৰত যাব পৰা নাছিলোঁ বহুত দিন। এদিন নামঘৰত গ'লোঁ, যাতে কোনোৱে মাতা নাই মোক, নামাতোঁতে আৰু 3 দিন পিছত আকৌ নামঘৰত গ'লোঁ। যাওঁতে এই বডুৱাৰ মাইকী এটাক ভাল মানুহ এটাই মানে ক'লে কিয় গোঁসাই ঘৰত যোৱা নাই। তেতিয়া তেওঁ কৈছে মোৰ ইচ্ছা নাই গোঁসাই ঘৰত যাবা, সময় নাই। তেতিয়া কৈছে পাপুৰ মাক গেছি নহয়, পাপুৰ মাক গেছি, পাপুৰ মাক যাব পাৰে, তুমি কিয় যাব নোৱাৰা। সেনেকৈ কওঁতে মোৰ বেয়া লাগিল আৰু মই একো কৰা নাই, মই গোঁসাই ঘৰকো অহা নাই। তাৰপিছত এই আজি অন্নপ্ৰসন্নৰ ঘৰৰ ল'ৰাটোৱে মাতিবা গেছি তাৰমানে ভাত খাবৰ কাৰণে। যাওঁতে চবৰ ঘৰত গ'ল, আমাৰ ঘৰত নেগিল। তেতিয়া মই তাক সুধিলোঁ বাবা আমাৰ ঘৰত কিয় অহা নাই। তোমালোকে মিলনৰ ঘৰত ভাত খাইছা নহয়, মিলনৰ ঘৰত ভাত খোৱাৰ কাৰণে তোমালোকক এৰি থৈছি। তেতিয়া মোৰ বেয়া লাগি তেতিয়া মই ক'লোঁ সেইটোহে কৰিলা নেকি, ঠিকে আছে তেতিয়াহ'লে আমি নাযাওঁ আৰু হেৰি নকৰোঁ। তাৰপিছত গোঁসাই ঘৰত সময় যোৱা মিটিং হ'ল, তাতে মোৰ ডাঙৰ ল'ৰা আৰু মই আহিলোঁ, আহি সুধিলোঁ। সুধোঁতে কৈছে আৰু এটা তেওঁলোকৰ ল'ৰা এটাই ভাত খাইছি, সেই ভাত খোৱা ল'ৰাটোক কিন্তু ধৰা নাই। তেওঁ বোলে মাপ খুজিছি, তেওঁক সেইকাৰণে মাপ দিলা, আমি মাপ খুজিব নাযাওঁ কাৰণে আমাক মাপ নিদিলা। আমাৰ গাঁৱৰ মেনাটোক তেওঁক মাপ খুজিব যাব লাগে। আমি এতিয়া কাম কৰিব যোৱা মানুহটোৱে তেওঁ তাত মাপ খুজিয়ে বডুৱাৰ ঘৰত কাম কৰিব যাব লাগে। তেওঁ সেনেকুৱা কথা এটা কৈছে। আৰু আমাৰ মহিলা কেইটামান আছে, মহিলাকেইটাই যেতিয়া তাৰমানে আমাক বডুৱা কৰি থলা, তেওঁলোকৰ বহুত উৎপাত হৈছে। ই বিহু পাতিলা, আমাৰ চলি পলিগিলাকক নামাতিলা, ফাকু খেলিলা, আমাৰ চলি পলিগিলাকক নামাতিলা। এওঁ শ্বহীদ দিৱসৰ মানুহ এওঁলোকৰ ঘৰত নেগেল। ভাগৱত ঘূৰালা, ভাগৱত ঘূৰাওঁতে এওঁলোকে খলা নিদিলা দেখি তেওঁলোকে বেয়া পাইছি। বহুত কাহিনী কৰি আছে তেওঁলোকে। সেইকাৰণে আমাক এগিলা কৰিব নালগে, আমাক আইন লাগে, আমাক উচিত বিচাৰ লাগে, আমাক উচিত বিচাৰ লাগে, আইন লাগে। আমি যাতে জানো সমাজৰ লগত আকৌ জানো চলিব পাৰোঁ, সেইটোৱে লাগে। আমি সেইটোৱে বিচাৰোঁ। আমি মানসিকভাৱে কষ্টত আছোঁ। এই আমি 13 ঘৰ মানুহ মানসিকভাৱে কষ্টত আছোঁ। আৰু পৰহিৰ পৰা মিটিং হ'বৰ পৰা মোৰ ৰাতিৰ দিন মোৰ ল'ৰাৰ আৰু মোৰ ভাত নাই, বহুত আমি কষ্ট পাইছোঁ। বহুত বেয়া ভাষা মোৰ ল'ৰাটোক কৈছে।